নতুন দেহৰ মৌজালৈ সুনাম কঢ়িয়াই আনিলে নতুন দেহৰ মৌজা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। জিলাভিত্তিক 17 বছৰ অনুৰ্ধৰ আন্তঃবিদ্যালয় খেলত নলবাৰী গল্ডন খেলপথাৰত চূড়ান্তভাৱে বিজয় হৈ অসম ভিত্তিক দেউকন ট্ৰফিলৈ খেলৰ যোগ্যতা অৰ্জন কৰিলে। আৰু ধন্যবাদ জ্ঞাপন কৰিছে অসম ফুটবল সন্থাৰ সহ সম্পাদক তথা নতুন দেহৰ ক্ৰীড়া সংঘৰ সম্পাদক তথা বিশিষ্ট ব্যৱসায়ী অভিজিত কলিতাক। আৰু অভিজিত কলিতাৰ তত্ত্বাৱধানত আৰু নলবাৰী জিলা ক্ৰীড়া বিষয়া লুণ্টুৰাজ বসুমতাৰীৰ তত্ত্বাৱধানত 15 দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয়। চাওক আমাৰ এই প্ৰতিবেদন। নতুন দেহৰ মিলন মৌজা হায়াৰ ছেকেণ্ডেৰী স্কুলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে দেউকন খেলিবলৈ মানে আৰ্যতা গ্ৰহণ কৰিছে। লগতে এই প্ৰিন্সিপাল এই অঞ্চলৰ বিশিষ্ট ব্যক্তি অভিজিত কলিতা, আমাৰ জিলা ক্ৰীড়া বিষয়া, আমাৰ সহকাৰী জিলা ক্ৰীড়া বিষয়া আটাইকে মই ধন্যবাদ জনাইছোঁ। ইয়াত যিটো ক্লাব আছে ক্লাবৰ সকলো সদস্য, এই অঞ্চলৰ যিসকল লোক আছে তেওঁলোকে ফাইনেল খেলত যায় নলবাৰীত যি উপচি পৰিছিল গৰ্ডন ফিল্ডত, সেই সকলোকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ অৰ্থাৎ ইয়াৰ ৰাইজৰ যিটো উৎসাহ, সেই উৎসাহতে এই টিমটো মানে 4 গ'ল না 3 গ'ল দিবলৈ সক্ষম হৈছে। গতিকে এই টিমটো আমাৰ জিলা ক্ৰীড়া বিষয়া মহোদয়ে আজিৰ পৰা 15 দিনীয়া যিটো কোচিং কেম্প আৰম্ভ কৰিছে, এই কেম্পটোৰ পৰা মই ভাবোঁ বহুত লাভৱান হ'ব খেলুৱৈসকল। আৰু আশা ৰাখিছোঁ আমাৰ এই দেউকন ট্ৰফিটো তেওঁলোকে হাতত তুলিবলৈ সক্ষম হ'ব। এই অঞ্চলৰ অভিজিত কলিতা অৰ্থাৎ তেওঁ এই ক্লাবটোৰ সম্পাদক আৰু অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক। তেখেতে আহি মিটিঙত যিখিনি আমাক উৎসাহ দিলে, এই টিমটোৰ সকলো দায়িত্ব মানে কোচিঙৰ দায়িত্ব অৰ্থাৎ থকা মিলা যিখিনি খৰচ হ'ব তেওঁ স্কুলৰ লগত সহযোগ কৰি সম্পূৰ্ণ গ্ৰহণ কৰিব। আৰু খেলুৱৈক জাৰ্চিটো আমাৰ ডিষ্ট্ৰিক্ট ক্ৰীড়া বিষয়া মহোদয় দিব, আৰু বাকী ইকুইপমেণ্টখিনি আমাৰ অভিজিত কলিতাই দিব বুলি আমাক আজি কথা দিছে। আৰু মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতক ভগৱানে দিয়াৰ আৰু তেওঁক মানে শক্তি দিয়ক। অকল এতেই নহয়, আমাৰ অভিজিত কলিতাই বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠানত বিভিন্ন আৰ্থিকভাৱে আমাক সহায় কৰি আহিছে আৰু ইয়াতো যথেষ্ট সহায় কৰিব। আৰু এনেকুৱা ব্যক্তি থাকিলে আমি আশা ৰাখিম অহবাৰো এই দেউকন ট্ৰফি খেলিবলৈ এই স্কুলে সক্ষম হ'ব। পিছপৰা ঠাইত যি অভিজিত কলিতাৰ তত্ত্বাৱধানত আমাৰ ক্লাবৰ ছেক্ৰেটাৰী তথা বিশিষ্ট ব্যৱসায়ী আৰু অসম ফুটবল সন্থাৰ তেখেত সহকাৰী সম্পাদক, তেখেতৰ তত্ত্বাৱধানতে আমাৰ এই ফিল্ডত আমাৰ এই অঞ্চলত আজি ফুটবলৰ এটা পৰিৱেশ হ'বলৈ সক্ষম হৈছে। আমি আশাবাদী আমাৰ এই টীমটোৱে দেউকন ট্ৰফিত তেখেতসকলে চেম্পিয়ন হ'বলৈ সক্ষম হ'ব। লগতে অসমৰ প্ৰতিনিধিত্ব কৰিব তেখেতসকলে। আমি আশাবাদী যে সেই তাক লৈ আমাৰ ইয়াৰ এই ফিল্ডৰ পৰাই আমাৰ অসমৰ দলত প্ৰতিনিধিত্ব কৰা ল'ৰা ওলাইছে। বক্কৰ আলী আজি লমাৰমো বহুবাৰ ট্ৰাই কৰিছে, ষ্টেণ্ড বাই কৰিছে। এই সমূহ কথাৰ মূলতে মূল মানুহটো হৈছে অভিজিত কলিতা। তেখেতৰ দিহা পৰামৰ্শ অবিহনে এই অঞ্চলত আমি ফুটবলৰ এটা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিলোঁ। আজি ইয়াতে আজিৰ পৰা নতুন দেহৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা 15 ডেজ ফুটবল কোচিং আৰম্ভ কৰিছোঁ। আৰু ইয়াতে এই অঞ্চলত বহুত খেলুৱৈ আছে, এই অঞ্চলৰ পৰা বহুত খেলুৱৈ আহিছে। আৰু আমাৰ ইতিমধ্যে ডিষ্ট্ৰিক্ট লেভেল স্কুল ফুটবল টুৰ্ণামেণ্টো আমি সমাপ্ত কৰিলোঁ। আৰু নতুন দেহৰ মৌজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চেম্পিয়নশ্বিপ আণ্ডাৰ-17 বয়জ ফুটবল টুৰ্ণামেণ্টটো হ'বলৈ সক্ষম হৈছে। আৰু এই টিমটো দেউকন ট্ৰফিত খেলিব যাব, যিটো আমাৰ গুৱাহাটীত হ'ব। এইটো খুব সম্ভৱ আগষ্ট মাহত হ'বলগীয়া কথা। গতিকে আণ্ডাৰ-17 বয়জটো যাব। আৰু মই ভাবোঁ এই দলটোৱে ভাল প্ৰদৰ্শন কৰিব। আৰু যিটো নেক্সট লেভেল টুৰ্ণামেণ্ট আছে, সেই নেক্সট লেভেল টুৰ্ণামেণ্টটো খেলিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ। আৰু নলবাৰীৰ বহুত প্ৰতিভা আছে, আৰু এইটো অঞ্চলতো বহুত প্ৰতিভা খেলুৱৈ আছে ফুটবলত। গতিকে মই ভাবিছোঁ নিশ্চয় ইয়াৰ পৰা ভাল খেলুৱৈ ওলাই যাব। আৰু আমি নলবাৰী এটা ভাল টিম ওলাই নলবাৰীয়ে দেউকন ট্ৰফি চেম্পিয়ন হ'ব বুলি মই আশা কৰিছোঁ।